নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ উজনি অসমত বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ ক্ষেত্ৰত গৌৰৱ গগৈ কোনো ফেক্টৰ হোৱা নাই স্বতঃস্ফূৰ্তভাৱে জনতা ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে জনতাই বিজেপিত যোগদান কৰিছে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে কাকো জোৰ কৰি জাপি দিয়া হোৱা নাই যে আপুনি বিজেপিৰ সদস্য পদ লওক সকলোৱে নিজেই স্বতঃস্ফূৰ্তভাৱে নিজ ইচ্ছাত তেওঁলোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে এয়া এক ভাল খবৰ বিজেপিৰ বাবে এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই তদুপৰি পীযুষ হাজৰিকাৰ ফালৰ পৰা কোৱা হৈছে সমগ্ৰ দেশৰ ভিতৰতে অসমখনে এক নম্বৰ হৈছে বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ ক্ষেত্ৰত এই মুহূৰ্তৰে ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত জনাইছো বিগ পলিটিক্যাল নিউজ গৌৰৱ গগৈ আমাৰ বাবে কোনো ফেক্টৰ নহয় লাখ লাখ মানুহে নিজেই ইচ্ছা কৰি বিজেপিৰ সদস্য হৈছে বিজেপিৰ সদস্য হ'বলৈ কাকো জাপি দিয়া নহয় বিজেপিৰ সদস্য হ'বলৈ সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে অসমৰ প্ৰতিটো সমষ্টিতে ৪০,০০০ কৈ ব্যক্তিয়ে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিব বৰ্তমান ৩৫ লাখৰ সীমা অতিক্ৰম কৰিছে সদস্য ভৰ্তি অভিযানে বিজেপিৰ সদস্য ভৰ্তি অভিযানত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এক নম্বৰ হৈছে ৰাজ্যিক বিজেপিয়ে মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যদিওবা উজনি অসমত কিছু পৰিমাণে মন্থৰ হৈছে সদস্য ভৰ্তি অভিযান কিন্তু অনাগত দিনত সেই সদস্য পদ অভিযান শক্তিশালী হৈ উঠিব তদুপৰি এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰিছিল পীযুষ হাজৰিকাক যে গৌৰৱ গগৈ কোনোবাখিনি ক্ষেত্ৰত ফেক্টৰ হৈ উঠিছে নেকি সেই ক্ষেত্ৰত সেই কথা নস্যাৎ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা কোৱা হৈছে যে গৌৰৱ গগৈ আমাৰ বাবে কোনো ধৰণৰ ফেক্টৰ নহয় কেৱল ইমানেই নহয় মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য বৰ্তমান সময়ত সমগ্ৰ অসমতে ৩৫ লাখতকৈ অধিক লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে উজনি অসমত যি বিজেপিৰ সদস্য ভৰ্তি অভিযান সন্তোষজনক নহয় বুলি ওলাই আছে তেনেবোৰ কথা নহয় কিছু কাৰিকৰী বা ইণ্টাৰনেটৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হৈছে নেটৱৰ্কৰ কাৰণে অসুবিধাৰ সৃষ্টি হৈছে অনাগত সময়ত এই সদস্য পদৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই এই মুহূৰ্তত পীযুষ হাজৰিকাৰ ভাষ্য আমাৰ লগত আছে কি কৈছে শুনো আৰু সকলো সমষ্টিতে যথেষ্ট সংখ্যক ব্যক্তিয়ে সদস্য পদ গ্ৰহণ কৰিছে আপোনালোক সকলোৱে জানে যে এই সদস্য পদটো আমি ভোটাছ কৰিব নোৱাৰো কাৰোবাৰ নামত কোনোবাই ঘৰতে বহি এনেকুৱা এখন বহি লিখি দিব তেনেকে মেম্বাৰশ্বিপটো নহয় আৰু সেইকাৰণে আমি এতিয়ালৈকে আমাৰ দলে অফলাইন মেম্বাৰশ্বিপ দিয়া নাই অনলাইন মেম্বাৰশ্বিপ আৰু লগতে অফলাইন মেম্বাৰশ্বিপো আছে কিন্তু অফলাইন মেম্বাৰশ্বিপত ক'ৰবাত কেতিয়াবা এনেকুৱা দেখা যায় কিছু ব্যক্তি সকলোৱেতো নহয় বিজেপি দলৰ কাৰ্যকৰ্তাসকলটো শক্তিশালী কিন্তু কিছু ব্যক্তিয়ে কি কৰে নিজৰ ঘৰতে বহি বেলেগৰ নামত মেম্বাৰশ্বিপ কৰি দিয়ে আৰু সেইকাৰণে আমাৰ দলে কি সিদ্ধান্ত লৈছে যিমান পাৰি অনলাইন মেম্বাৰশ্বিপ কৰিব আৰু তাৰ পাছত যদি থাকি গ'ল তেতিয়া অফলাইন মেম্বাৰশ্বিপ কৰিব ডেফিনেটলি অনলাইন মেম্বাৰশ্বিপ কৰাৰ পাছত কিছু ব্যক্তি থাকি যাব কাৰণ সকলোৰে মোবাইল নাই অনলাইন মেম্বাৰশ্বিপ কৰিবলৈ আপোনালোকে জানেই যে কি কৰিব লাগিব এটা মিছ কল দিব লাগিব মিছ কলটো দিয়াৰ লগে তাত এখন ফৰ্ম আহিব ফৰ্মখন ফিল আপ কৰি দিব লাগিব মানে মানুহজনৰ পাৰ্টিচিপেশ্যন লাগিব মানুহজনে বিজেপি দলৰ সদস্য হ'বলৈ ইচ্ছুক হ'ব লাগিব আৰু সেইকাৰণে এই সদস্য ভৰ্তিৰ অভিযানটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে আজি কিছু সমষ্টিত ৭০,০০০ৰো অধিক মেম্বাৰশ্বিপ হৈছে আৰু এই সমষ্টিবিলাক আপোনালোকে দেখিব এই সমষ্টিবিলাকত বিজেপি দল আৰু শক্তিশালী হৈছে কিন্তু অলপ আমি শিৱসাগৰত প্ৰিয়পদ আৰু তিতাবৰত যোৰহাটত আমি পিছুৱাই আছো কিন্তু আমাৰ হাতত আৰু 10টা দিন সময় আছে মই কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম আপোনালোকে যাতে আজিৰ পৰা অলপ কষ্ট কৰি অলপ গাঁৱে গৈ মুখে গৈ
যাতে মেম্বাৰশ্বিপ কৰে। আমি কেনেকৈ মেম্বাৰশ্বিপ কৰিছোঁ তাৰ এটা আপোনালোকক আইডিয়া দিব কৈছোঁ। মই প্ৰথম যেতিয়া মেম্বাৰশ্বিপ হ'ল আমাৰ 2 তাৰিখৰ পৰা হৈছিল, 2 অক্টোবৰৰ পৰা মেম্বাৰশ্বিপ হৈছিলে। মই সেইখিনি সময়ত দিল্লীত আছিলোঁ। 8 তাৰিখে মই গুৱাহাটীলৈকে আহিলোঁ। সৰু কিবা মেডিকেল ইছ্যু হৈছিলে, গতিকে মই অসমত আছিলোঁ। আৰু প্ৰথম মোৰ সমষ্টি যেতিয়া মেম্বাৰশ্বিপ আৰম্ভ হ'ল, প্ৰথমে মোৰ সমষ্টিত জাতিৰ 12 নম্বৰ আছিলে। কাৰণ ময়ো নাই, ময়ো ঘূৰিব পৰা নাছিলোঁ। মই এটা দুটা ফোন কৰি আছিলোঁ, আইডিয়াটো মই পোৱা নাই। গতিকে মোৰ সমষ্টিত 12 নম্বৰ আছিল। মই যেতিয়া আহিলোঁ, আহি তাৰ পাছদিনা মই জাগিৰোডলৈকে আহিলোঁ। জাগিৰোডত 3খন সভা কৰিলোঁ। সভা কৰি পেলাই তাতে সেইদিনাখন প্ৰায় 3খন সভাত 300-400কে মানুহ হৈছিল। আৰু তাতে আমি মেম্বাৰশ্বিপ কৰিলোঁ আৰু অন দ্য স্পট 3খন সভাত প্ৰায় 1000 মেম্বাৰশ্বিপ কৰিলোঁ। এতিয়া যেতিয়া ঘূৰি থাকি আইডিয়া ওলাই, ফিল্ডত ঘূৰিলে আইডিয়া ওলাই, মোৰ এটা আইডিয়া ওলাল যে আমাৰ প্ৰত্যেকটো পঞ্চায়তত 20জন আমি কি কৰিম, আমি ভলণ্টিয়াৰ নিয়োগ কৰিম, সদস্য ভৰ্তিৰ ভলণ্টিয়াৰ। এই 20জন কৰোঁতে মোৰ সমষ্টিত 29টা পঞ্চায়ত আছে। গতিকে প্ৰায় কিমান হৈ গ'ল, 600 হৈ গ'ল। আৰু সকলোকে ক'লো আমি এটা মণ্ডলত এটা হোৱাটছআপ গ্ৰুপ কৰিম, কৰি অলপ মনিটৰিং কৰিম। ল'ৰাবিলাকক ফোন কৰি, ছোৱালীবিলাকক ফোন কৰি অলপ উৎসাহিত কৰিম। আৰু এদিন মই গ'লো, আৰু এদিন 4খন মিটিং কৰিলোঁ। তাৰ পাছৰ পৰা মই মোৰ সমষ্টিত যাব পৰা নাই। কিন্তু সৌভাগ্যক্ৰমে মোৰ সমষ্টিত যোৱাকালিলৈকে 1 নম্বৰ আছিল। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টিত জালুকবাৰী মেম্বাৰশ্বিপত 1 নম্বৰ হ'ল। আৰু আমি প্ৰায় 72-71 ক্ৰছ কৰিলোঁ। মই আপোনাক কৈছোঁ, মই একোৱে কৰা নাই, 1 টকা চাহ একাপো পোৱা নাই। যিসকলে মেম্বাৰশ্বিপ কৰি আছে এতিয়ালৈকে মই চাহ একাপো পোৱা নাই। পইচা দিয়াটো দূৰৰ কথা, কিন্তু ৰিলেশ্যনশ্বিপ। আমাৰ দলৰ যি সদস্য ভৰ্তিৰ অভিযান চলি আছে, আপোনালোকে দেখিছেই 35 লাখৰ সীমা অতিক্ৰম কৰিছে। আৰু আমি আশা ৰাখিছোঁ যে প্ৰত্যেকটো সমষ্টিত অহা 1 সপ্তাহৰ ভিতৰত অতি কমেও 40,000কৈ ব্যক্তিয়ে বিজেপি দলৰ সদস্য পদ গ্ৰহণ কৰিব। ই আমাৰ কাৰণে অত্যন্ত আশাৰ বতৰা, অত্যন্ত ভাল খবৰ যে লাখে লাখে মানুহে অসমত বিজেপি দলৰ মেম্বাৰ হৈছে। আৰু মই সদায় কৈ আছোঁ, এই মেম্বাৰশ্বিপটো কাৰোবাক জাপি দিয়া নহয়, কাৰোবাৰ নামত কোনোবাই কৰি দিয়া নহয়। নিজে ইচ্ছা কৰিব লাগিব সদস্য পদ গ্ৰহণ কৰিবলৈ। গতিকে মানুহজনৰ মোবাইল নাম্বাৰটোৰ পৰা এটা মিছড কল দিব লাগিব। তাত এখন ফৰ্ম আহিব, নিজে বা কোনোবা এজন জানা ব্যক্তিয়ে ফৰ্মখন ফিল আপ কৰি দিব লাগিব। গতিকে এটা প্ৰক্ৰিয়াৰ মাজেৰে হৈছে। আৰু মই জানিবলৈ পাই সুখী হৈছোঁ যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ ভিতৰত অসম প্ৰায় 1 নম্বৰত আছে। গতিকে আমাৰ ফালে আমাৰ আশাৰ বতৰা। আৰু এই কথাই প্ৰমাণ কৰে, বাৰে বাৰে কৈছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে ভাল কাম কৰিছে। সেইকাৰণে ৰাইজে বিজেপি দলৰ সদস্য পদ গ্ৰহণ কৰিছে। চাওক, অলপ ইয়াত শ্ল' হৈছে কাৰণে কেইটামানত চবতে হোৱা নাই, কেইটামানত অলপ শ্ল' হৈছে, কিন্তু এতিয়া পিক আপ লৈছে। বাকীকেইটাতো হ'ব বুলি আশা ৰাখিছোঁ। মই নাজানো, কিন্তু এটা আকৌ কৈছোঁ, মেম্বাৰশ্বিপ য'ত কমি আছিল পিক আপ লৈছে। অহা 1 সপ্তাহৰ ভিতৰত গোটেইকেইটা সমষ্টিত 40,000 সংখ্যা পাৰ হ'ব বুলি মই ভাবোঁ। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।